এইটো কেনেকৈ বৈ আহিছে দেখিছেনে? এইজোপা নিজে নিজে কেনেকৈ আঠা ওলাইছে দেখিছে? এই আহি অকণমান খেলি মেলি হ'ল নেকি, ছাইডেদি ইয়াত অহা নাই, কিন্তু এইফালেদি আহি ইয়াত আহি আপোনাৰ এই বাতিত পৰিব লাগে, এইফালেদি বাগৰি আহিলে। এইটো চাব দেই, মই চুই দেখাম আপোনালোকক। এইটো বিৰাট আঠা, এইটো চাওক ৰবৰ, এয়া চাওক প্লাষ্টিকৰ নিচিনা চাওক এইটো। এয়া হেল্ল' গাইজ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰদীপ শইকীয়া। মই আজি আছোঁ এখন ৰাবাৰ বাগানত। ৰবৰ ওলোৱা এইজোপা গছ দেখিছেনে? এইজোপা ইয়াত ৰাবাৰ আঠা ওলায়। এই আঠাৰে চেণ্ডেল, জোতা, গাড়ী টায়াৰ, টিউব ইত্যাদি বনাই বুলি কৈছে। গতিকে আহক বাগানখন আমি এবাৰ প্ৰথমতে চাই লওঁ। বাগানখনত গছ কিমান আছে, কেইবিঘা আছে, আপোনাৰ এই বিষয়ে যদি প্ৰশ্ন কৰে তাৰ উত্তৰটো এটাই ওলাব, ইয়াত টিলা কেইটা আছে সেইটোহে ক'ব লাগিব। মানে ইমান বিঘা ইমান পোৱা বুলি ইয়াত কোৱাটো সম্ভৱ নহয়। ইয়াত টিলা কেইটা আছে বুলিহে ক'ব লাগিব। এতিয়া চাওক, এই গছজোপা ইয়াত এনেকৈ ধুনীয়াকৈ কাটি দিছে। কাটি আপোনাৰ দেখিছে, এইটো পাইপ নহয়, কোনো পাইপ নহয়, গছৰ বাকনিটো এটা হিচাপত ইমান ধুনীয়া কাটিছে। এইফালে দিয়ে বিয়ঙি 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 আহি আপোনাৰ এইটো পৰিবলৈ এইটো সুবিধা কৰি দিছে। ইয়াত পৰে, এই এটুপ এটুপকৈ পৰি এই বাতিটো ফুল হৈ যায়। এইটো ফুল হৈ গ'লে আৰু বেলেগ এটা পাত্ৰত তেখেতলোকে আনলোড কৰে। এইজোপা হ'ল ৰবৰ লোৱা গছ, এয়া হ'ল ৰবৰ বাগান। চাওক, ৰাবাৰ আপোনাৰ এইজোপা গছৰ পৰাই তৈয়াৰ হয়। বান্ধি থৈছে দেখিছেনে? প্ৰত্যেকজোপা গছতে এটা এটা বাতি সেইটো চিষ্টেম কৰি পিনে বান্ধি থোৱা আছে। এইটো কেনেকৈ বৈ আহিছে দেখিছেনে? এইজোপা নিজে নিজে কেনেকৈ আঠা ওলাইছে দেখিছে? এই আহি অকণমান খেলি মেলি হ'ল নেকি, ছাইডেদি ইয়াত অহা নাই, কিন্তু এইফালেদি আহি ইয়াত আহি আপোনাৰ এই বাতিত পৰিব লাগে, এইফালেদি বাগৰি আহিলে। এইটো চাব দেই, মই চুই দেখাম আপোনালোকক। এইটো বিৰাট আঠা, এইটো চাওক ৰবৰ, এয়া চাওক প্লাষ্টিকৰ নিচিনা চাওক এইটো। এয়া দেখিলে? এইটো হ'ল ৰবৰ গছ। এই ৰবৰ তৈয়াৰ হয় ইয়াৰ পৰা। চাওক, এইখন কিমান ডাঙৰ ৰাবাৰৰ বাগান দেখিছেনে? কিমান কেমেৰাই যিমান দূৰলৈকে আপোনাৰ ঢুকি পাইছে সিমান দূৰলৈকে অকল ৰাবাৰৰ গছেই দেখা গৈছে। চাওক, বৃহৎ এখন ৰাবাৰ বাগান। মই বহুত দুখিত, কাৰণ কেলৈ মই যিটো ছিজনত আহিব লাগিছিলে ছিজনত আহিব নোৱাৰিলোঁ। ইয়াৰ আঠাটো আপোনাৰ কেনেকৈ গছজোপাৰ পৰা ওলায়, ওলোৱাটো গছৰ পৰাই ওলায়, কেনেকৈ ওলায় সেইখিনি মই সম্পূৰ্ণ দেখাব নোৱাৰিলোঁ। মই চেষ্টা কৰিম। আপোনাৰ আঘোণ পুহ মাহত এই আঠাটো ওলায় বুলি কৈছে। ইয়াৰ আহিন কাতিৰ পৰা ওলায়, আহিন কাতিৰ পৰা ওলায় বুলি কৈছে। গতিকে আহিন কাতি মাহত ভগৱানে ভালে ৰাখিলে মই আহিম, আপোনালোকক এইখিনি দেখাবলৈ চেষ্টা কৰিম। ধন্যবাদ। বাগানখনলৈ আপোনালোকে যদি চাবলৈ আহিম বুলি ভাবিছে, একদম পূৰা পুহমহীয়া আঘোণ পোহত আহিব। ইয়াত এই আঠাটো পূৰা ওলাই থাকে, তেতিয়া ভালকৈ আপোনালোকে চাব পাৰিব। আৰু মই ইয়াৰ অহা এড্ৰেছটো কৈ দিছোঁ। আপোনালোকে বান্দৰদুৱাত তৰাজুলি বুলি এটা চেণ্টাৰ আছে। বান্দৰদুৱাৰ পৰা প্ৰায় 2 কিলোমিটাৰ আহি তৰাজুলি পায়। সেই তৰাজুলি দি বান্দৰদুৱাৰ পৰা আহিলে ৰাইট ছাইডে সোমাই দিব লাগিব, আৰু নাৰায়ণপুৰ গহপুৰ ছাইডৰ পৰা আহিলে লেফ্ট ছাইডেদি সোমাই 4 কিলোমিটাৰ ভিতৰলৈ সোমাই আহিলে আপোনালোকে এই ৰাবাৰ বাগানখন চাবলৈ পাৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। ধন্যবাদ। জয় আই অসম।